Hello friends, welcome to Defense GK YouTube channel. So friends সকল আজি মই আসাম পুলিচত আহিবলগীয়া আনদিনা নিচিনাকৈ কেইটামান প্ৰশ্ন লৈ আহিছোঁ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। So friends সকল যিসকলে আসাম পুলিচৰ বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে এই ভিডিঅ'টো ভালদৰে মনোযোগ সহকাৰে চাব আৰু যিসকলে আসাম পুলিচৰ বাবে প্ৰিপাৰেচন কৰা নাই তেওঁলোকৰ বাবেও এই কুৱেশ্যনবোৰ জানিবলৈকে অতি দৰকাৰী। So friends সকল যদি কোনোবাই মোৰ ভিডিঅ'টো নতুন চাইছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো বজাই দিয়ক। সব ফ্ৰেন্ডছ সকল তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। সব ফ্ৰেন্ডছ সকল প্ৰথমে প্ৰশ্নটো মই অলপ জুম কৰি দিছোঁ যাতে ভালদৰে দেখা যায়। সব প্ৰথম প্ৰশ্নটো দিয়া আছে গৌতম ধৰ্মৰ প্ৰৱৰ্তক বুলি কাক জনা যায় আৰু ইয়াতে চাৰিটা অপশ্যন দিয়া আছে গৌতম বুদ্ধ, কালিদাস, কৌটিল্য, সিদ্ধাৰ্থ। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক বুলি কাক জনা যায়? সব ফ্ৰেন্ডছ সকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ এ গৌতম বুদ্ধক জনা যায়। সো নেক্সট প্ৰশ্নবোৰ চাওঁ। নেক্সট প্ৰশ্নটো দিয়া আছে স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ফ্ৰেন্ডছ সকল। এই প্ৰশ্নটো প্ৰায়বাৰ এক্সামতেই আহি আছে গতিকে এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। গতিকে চাৰিটা অপশ্যন দিয়া আছে কৰ্ণাটক, অমৃতসৰ, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশ। গতিকে স্বৰ্ণ মন্দিৰ অৱস্থিত অমৃতসৰত। অপশ্যন নাম্বাৰ বি ৰাইট এনসাৰ। সো নেক্সট প্ৰশ্নটো দিয়া আছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় অসম পুলিচৰ বাবে বিশেষকৈ। দিয়া আছে চন্দ্ৰগুপ্ত মৌৰ্য, সমুদ্ৰগুপ্ত, মহামতি অশোক, বাবৰ। গতিকে ভাৰতৰ নেপোলিয়ন বুলি জনা যায় সমুদ্ৰগুপ্তক। অপশ্যন নাম্বাৰ বি ৰাইট এনসাৰ। সো নেক্সট প্ৰশ্নটো দিয়া আছে ইংৰাজসকল ভাৰতত এটা স্পেলিং বানানটো শুদ্ধ হোৱা নাই, স্পেলিং টাইপ কৰাত এইটো ভুল হৈছে। ইংৰাজসকল ভাৰতত কিমান চনত উপস্থিত হৈছিল হ'ব লাগিছিল? সব ফ্ৰেণ্ডসকল চাৰিটা অপশ্যন দিয়া আছে এই কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি নোৱাৰে মই নেক্সট ভিডিঅ'ত কৈ দিবলৈ চেষ্টা কৰিম। সো নেক্সট প্ৰশ্নটো দিয়া আছে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? ভগত সিং, লক্ষ্মীবাই, মংগল পাণ্ডে, তীৰত সিং। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ চি মংগল পাণ্ডে আছিল চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ। সো নেক্সট প্ৰশ্নবোৰ চাওঁ। নেক্সট প্ৰশ্নটো দিয়া আছে তক্ষশিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? পাঞ্জাৱত, হায়দৰাবাদত, দিল্লী আৰু দিয়া আছে অপশ্যন নম্বৰ ডি কলিকতাত। গতিকে তক্ষশিলা ইউনিভাৰ্চিটি লোকেশ্যন হ'ল পাঞ্জাৱত। অপশ্যন নাম্বাৰ এ ৰাইট এনসাৰ, পাঞ্জাৱত অৱস্থিত। সো নেক্সট প্ৰশ্নটো দিয়া আছে ভাৰত ত্যাগ আন্দোলনৰ মূল মন্ত্ৰ কি আছিল? বন্দে মাতৰম, কৰিম আৰু মৰিম, জয় হিন্দ, কৰিম নহয় মৰিম। গতিকে সকলোৱে প্ৰায় জানো ভাৰত ত্যাগ আন্দোলনৰ মূল মন্ত্ৰ আছিলে কৰিম নহয় মৰিম। অপশ্যন নাম্বাৰ ডি ৰাইট এনসাৰ। সো নেক্সট প্ৰশ্নটো দিয়া আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা কিমান? 20 জন, 25 জন, 22 জন, 31 জন। গতিকে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা হ'ল 31 জন। অপশ্যন নাম্বাৰ ডি ৰাইট এনসাৰ। নেক্সট প্ৰশ্নটো দিয়া আছে ভাৰতবৰ্ষৰ কোন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল 6 বছৰ? বিধানসভাৰ কাৰ্যকাল 6 বছৰ কোনটো ৰাজ্যৰ? দিল্লী, মহাৰাষ্ট্ৰ, জম্মু কাশ্মীৰ, অসম। অসমৰতো নহয়, অসমৰ 5 বছৰ। গতিকে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ চি জম্মু আৰু কাশ্মীৰৰ। নেক্সট প্ৰশ্নটো দিয়া আছে কোন চনত ব্ৰিটিছ চৰকাৰে ৰাওলাট আইন প্ৰণয়ন কৰিছিলে? 1912 চনত, 1919 চনত, 1921 চনত, 1922 চনত। গতিকে ব্ৰিটিছ চৰকাৰে ৰাওলাট আইন প্ৰণয়ন কৰিছিলে 1919 চনত। অপশ্যন নাম্বাৰ বি ৰাইট এনসাৰ। সো নেক্সট প্ৰশ্নবোৰ চাওঁ। নেক্সট প্ৰশ্নটো দিয়া আছে অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ, দীননাথ শৰ্মা, ধীৰেন বৰুৱা, হেমচন্দ্ৰ গোস্বামী। গতিকে অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি আছিলে কৃষ্ণকান্ত সন্দিকৈ। অপশ্যন নাম্বাৰ এ ৰাইট এনসাৰ। সো নেক্সট প্ৰশ্নটো দিয়া আছে অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়?
হাজ, শুৱালকুছি, সৰ্থেবাৰী, মিকিৰ পাহাৰ। গতিকে অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় শুৱালকুছিক। অপশ্যন নম্বৰ বি ৰাইট এনচাৰ। চ' নেক্সট প্ৰশ্ন নম্বৰ দিয়া আছে অন্ধ্ৰপ্ৰদেশৰ জনপ্ৰিয় নৃত্য কি? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ওড়িশী, কুচিপুড়ি, বিহু, পাৰস। গতিকে ইয়াতে স্পেলিংটো ভুল হৈ আছে, কুচিপুড়ি হ'ব লাগিছিলে। গতিকে ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ৰাইট এনচাৰ। নেক্সট প্ৰশ্নটো দিয়া আছে অসম আৰক্ষী আইনখন কেতিয়া গৃহীত হৈছিল? আপোনালোকে যিহেতু অসম আৰক্ষীৰ বাবেই প্ৰিপাৰেশ্যন কৰি আছে, গতিকে এই প্ৰশ্নটো জানিবলৈ বাধ্যতামূলক। গতিকে চাৰিটা অপশ্যন দিয়া আছে 1861 চনত, 1862 চনত, 1863 চনত, 1864 চনত। গতিকে অসম আৰক্ষী আইনখন গৃহীত হৈছিল 1861 চনত। অপশ্যন নম্বৰ এ ৰাইট এনচাৰ। চ' নেক্সট প্ৰশ্নটো দিয়া আছে এছিয়া মহাদেশ কিমান নিযুত বৰ্গ কিলোমিটাৰ অঞ্চল আৱৰি আছে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। দিয়া আছে 22.0 নিযুত বৰ্গ কিলোমিটাৰ, 33.3, 44.2, 55.2। গতিকে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 44.2 ৰাইট এনচাৰ। চ' ফ্ৰেণ্ডসকল আজি এইকেইটা কুৱেশ্যনেই আছিল, 15টা কুৱেশ্যন আছিল। চ' ভিডিঅ'টো চাই কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি লাইক কৰা নাই প্লিজ এতিয়া লাইক কৰি দিয়ক, আৰু ফেচবুক হোৱাটছএপত বন্ধুহঁতৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো চাবলৈকে সুযোগ দিয়ক। তো আজিলৈকে ইমানেই, থেংক ইউ।